বন্ধুসকল আমি যে সৰগ বিচাৰি ফুৰো চাওক মই বৰ্তমান উপস্থিত আছো সৰগত আৰু এই নান্দনিক পৰিৱেশটোক মই সৰগৰ লগত তুলনা কৰিবলৈ বাধ্য হৈছো যদিও ইয়াত মই পাৰিজাত ফুল দেখা নাই এক পৰিকৃতিৰ নান্দনিক পৰিৱেশ যত মই আপলোড হৈ গৈছো আৰু আপোনালোকে যদি আহিব বিচাৰে মই এই ভিডিওটোৰ যোগেদি গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিম মই কেনেকৈ আহিলো কোড আছে এই পৰিৱেশটো গতিকে ভিডিওটো শেষলৈকে চাই থাকক আপোনালোকে যদি মোৰ আগৰ ভিডিওটো চাইছে তেতিয়াহলে নিশ্চয় গম পাব যে মই বিলাসীৰ পৰা হেলাগাৰী গাঁৱৰ পৰা তিনিজন বন্ধুৱে দাৰ্জিলিং লৈ বাইক ট্ৰেভেল কৰি আহিছিলো আৰু এতিয়া আমি দাৰ্জিলিঙৰ পৰা আমি সিকিমৰ গেংটক অৰ্থাৎ সিকিমখন ঘূৰিম বুলি প্ৰথমতে আমি গেংটক লৈ বুলি যাত্ৰা আৰম্ভ কৰিলো তো যাত্ৰা পথৰ অলপ মই ভিডিও বনাবলৈ যত্ন কৰিছো আৰু ইয়াৰ টেষ্টা ৰিভাৰৰ কাষে কাষে আমি একদম সিকিম পামগৈ গতিকে চাই থাকিব মই প্ৰত্যেকটো মুহূৰ্ত আপোনালোকৰ আগত উপস্থাপন সুপ্ৰভাত সকলোকে সিকিমৰ ৰাজধানী গেংটকৰ পৰা আৰু এয়া সঁচাকে মোৰ সন্মুখত এটা খুব সুন্দৰ নান্দনিক দৃশ্য মই দেখিব পাইছো আৰু এয়া মোৰ হোটেলৰ ফ্ৰন্ট সাইড হয় মই থাৰ্ড ফ্লৰত আছো যদিও ইয়াৰ পৰা খুব এটা সুন্দৰ ভিউ দেখিব পাৰি আৰু মই ইয়াৰ মাজতে মোৰ ৰুমটোও দেখিবলৈ যত্ন কৰাম আপোনালোকক মই যত আছো গেংটকৰ আৰু এইবিলাক আমি যোৱা ৰাতি খাইছিলো আৰু এয়া মই দৰ্জাখন খুলি মই মোৰ বিছনাখন লগতে মোৰ ৰুমটো দেখুৱাবলৈ যত্ন কৰিম এখন মোৰ বিছনা আৰু এয়া বন্ধুহঁতে শুই আছে বাস এইখিনিয়ে আৰু আমি তিনিওৱে পুৱাৰ আহাৰ হোটেলত গ্ৰহণ কৰি পেলাই এমজি মাৰ্কেটখন ঘূৰিম বুলি বাইক লৈ ওলাই আহিলো আৰু ইয়াতে ৰাস্তাত বিশেষ ভিৰো নাথাকে আৰু ট্ৰাফিক পুলিচটো মই দেখাই নাই কাৰণ ইয়াতে সব সিগনেল ব্লাক লাইটেৰে ইশাৰা কৰি পেলাই বুজাই দিয়া হয় আৰু সকলোৱে এইবিলাক নিৰীক্ষণ মতে চলি থাকে আৰু এই এমজি মাৰ্কেটত হৰ্ণ বজোৱা নিষিদ্ধ বাধ্যত পৰি কেতিয়াবা বজাই যদিও নবজাই বুলিয়েই ক'ব পাৰি আৰু মানুহবিলাক খুব নম্ৰ ভদ্ৰভাৱে চলে আৰু এই এমজি মাৰ্কেট বা এই গেংটকত মই বিশেষভাৱে নেপালী সম্প্ৰদায়ৰ মানুহখিনি বেছি দেখিলোঁ আৰু পৰিৱেশবিলাক খুব সুন্দৰ যিহেতু পাহাৰীয়া ঠাই সকলোৰে অলপ অলপ মাটি বা নিজৰ যিখিনি এলেকা গতিকে বহুত চাফ চিকুণকৈ তেওঁলোকে ৰাখে আৰু বজাৰবিলাকো বহুত চাফ চিকুণ এইটো তেওঁলোকৰ চৰকাৰৰ নিৰ্দেশতেই হওক বা মানুহখিনিৰ সজাগতাৰ ক্ষেত্ৰতেই হওক তেওঁলোকে খুব এইখিনিত চাফ চিকুণতা বজাই ৰাখে তাৰ কাৰণে বহুত ভাল লাগে গতিকে সিকিম বুলি ক'লে সিকিমৰ ৰাজধানী গেংটক আৰু গেংটক বুলি ক'লে এমজি মাৰ্কেট আৰু এমজি মাৰ্কেটত আমি পামেই অলপ দূৰ বাকী আছে গতিকে এমজি মাৰ্কেটখন কেনেকুৱা এটা পৰিৱেশ মই সেই পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু ইয়াত